আচলতে চতিয়াবাসীৰ কাৰণে আজি এটা বৰ গৌৰৱৰ দিন বুলি ক'ব লাগিব, এটা ঐতিহাসিক দিন। কোনো ভবা নাছিল চতিয়াত চিজাৰিয়ান অপাৰেশ্যন হ'ব। ইয়াৰ কাৰণে প্ৰথমে আমি ধন্যবাদ জনাব লাগিব আমাৰ ইয়াৰ যিজন অধীক্ষক নিপেন শইকীয়া, লগতে DPM আমাৰ পৰাগ শইকীয়া। আমি তিনিজনে মিলি প্ৰথমতে তেওঁলোক আচলতে আজি যোৱা শুকুৰবাৰে মোৰ ওচৰলৈ গৈছিলে যে ইয়াত এটা অপাৰেশ্যন কৰিব পৰা যাব নেকি। তেতিয়ালৈকে মই এই মডেল হস্পিটেলখন মই দেখা নাছিলোঁ। তাক মই ক'লোঁ যে মই প্ৰথম চাই ল'ব লাগিব, চাই লৈ পেলাইহে মই ক'ম। তাৰপিছত মই শুকুৰবাৰে তেওঁলোক গৈছিলে আৰু শনিবাৰে আহি মই গোটেই বস্তুখিনি চালোঁ। যথেষ্ট বস্তু আছে আৰু কিন্তু যথেষ্ট বস্তু প্ৰয়োজন হৈ আছিলে, সৰু সুৰা বহুতখিনি বস্তু। তাৰপিছত তেওঁলোকে দৌৰা-দৌৰি কৰি বহুতখিনি গোটালে আৰু মই নিজেও আমাৰ যিখন KP মেমৰিয়েল হস্পিটেল আছে, আমি হস্পিটেলৰ পৰা আমি গোটেই ষ্টাফখিনি লৈ ল'লোঁ আৰু অপাৰেশ্যনৰ কাৰণে যিখিনি সঁজুলি যিখিনি ইয়াত নাই সেই গোটেই বস্তুখিনি আমি তাৰ পৰা উঠাই আনিলোঁ। আৰু আজি সঁচাকৈ এটা বৰ আনন্দ লাগিছে। এইকাৰণে মই নিজেও চতিয়াবাসী আৰু এটা আৱেগিক মুহূৰ্ত বুলি ক'ব লাগিব। আজি আমি সকলোৱে মিলি, মোৰ লগত আছে বিশ্বনাথ চাৰিআলি চিভিল হস্পিটেলৰ জ্যেষ্ঠ এনাস্থেচিষ্ট ডক্টৰ ৰিপন চুতীয়া, লগতে আমাৰ পেডিয়াট্ৰিক্স ডক্টৰ চাহু আছে। আমি তিনিওজনে বিশেষকৈ মিলি আজি আমি ইয়াতে এটা অপাৰেশ্যন সম্পন্ন কৰিলোঁ। এটি শিশু দিবলৈ আমি সমৰ্থ হ'লোঁ। এটি সঁচাকৈ এটা গৌৰৱৰ দিন। আৰু এই গোটেই কথাখিনিৰ আঁৰত আছে এজন ব্যক্তি, যিজন ব্যক্তি অতি মানে চিন্তা, তেওঁ মানে ক্ৰিয়েটিভ, তেওঁৰ চিন্তা হ'ল মানে সৃষ্টিশীল, তেওঁৰ চিন্তা, অতি উদ্যোগী ব্যক্তি। আৰু সেইজনে হ'ল সকলোৰে প্ৰিয় বিধায়ক পদ্ম হাজৰিকাদেৱ। তেখেতৰ চেষ্টাতে আজি বিশ্বনাথ চতিয়াত এনে এখন হস্পিটেল স্থাপন হ'ল আৰু তেওঁৰ কাৰণেই ইয়াত এটা অপাৰেশ্যন সম্পন্ন হ'ল আৰু ভৱিষ্যতে এই অপাৰেশ্যন হৈ যাব। আমি সহায় আগবঢ়াই যাম। আমি চতিয়াবাসী ৰাইজৰ হৈ সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াত যিসকল লোকে ইয়াত কাম কৰি আছিলে, আমাক সিফালে সহায় কৰি আছে, সেই সকলকো মই ধন্যবাদ জনাইছোঁ। চিজাৰিয়ান ছেকশ্যন আৰম্ভ হৈছে, গতিকে আমাৰ যি ব্যৱস্থা ইয়াত হস্পিটেলখন নতুনকৈ উদ্বোধন হোৱাৰ পিছতে আমি নৰ্মেল ডেলিভাৰী আৰম্ভ কৰিছিলোঁ। আমি নৰ্মেল ডেলিভাৰী কৰিলোঁ। তাৰপিছত যিহেতু গোটেইখিনি সুবিধা আমি পাইছোঁ যদিও দুই এক সুবিধা পোৱা নাই, তথাপিও আমি এইটোৱে আমি প্ৰতিপন্ন কৰিব বিচাৰিছোঁ যে আমাৰ এই হস্পিটেলখনত যি ইনফ্ৰাষ্ট্ৰাকচাৰ এই চিজাৰিয়ান কৰিবৰ কাৰণে উপযুক্ত। হয়তো আমাৰ ইয়াত মেন পাৱাৰ নাই, তথাপি আমাৰ যি কিছু সুবিধা আছে, সুবিধাৰ জৰিয়তে আমি আমাৰ প্ৰাইভেট প্ৰেক্টিশ্যনাৰ তেখেতসকলৰ সহায়ত আমি কামটো আগবঢ়াই দিলোঁ। লগতে আমাৰ হস্পিটেলৰ ষ্টাফ যিহেতু কম, আমাৰ পেৰিফেৰী হস্পিটেলৰ পৰা আমি ষ্টাফ মবিলাইজেশ্যন কৰি পেলাই ইয়াত আমি চিজাৰিয়ানটো কৰিলোঁ। চতিয়াৰ চৰাইজনীয়া গাঁৱৰ স্বপ্না খাতুন তেখেতৰ নাম আছিলে, যাৰ আজি চিজাৰিয়ান হ'ল। গতিকে এটি সুস্থ ল'ৰা সন্তান 3 কেজি ওজনৰ জন্ম হৈছে। গতিকে ইমানেই ভাল লাগিছে। মডেল হস্পিটেলত বহু অপেক্ষিত চিজাৰিয়ান ছেকশ্যনটো আজি এমাহৰ পাছত নেকি 29 ফেব্ৰুৱাৰীত এই চতিয়া মডেল হস্পিটেল আৰম্ভ হৈছে আৰু এমাহৰ পাছত আমি এই চিজাৰিয়ান ছেকশ্যন প্ৰথমটো কৰিবৰ কাৰণে আমি সক্ষম হ'লোঁ। আৰু এই কামত অভূতপূৰ্ব সঁহাৰি জনালে আমাৰ DPM শ্ৰী পৰাগ শইকীয়া আৰু এই হস্পিটেলৰ ইনচাৰ্জ ডক্টৰ নিপেন শইকীয়া, তেওঁলোকলৈ মই সকলোকে ধন্যবাদ জনাইছোঁ।